নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অধীনস্থ ভোটপাৰা ষ্টেডিয়ামত। আৰু ভোটপাৰা ষ্টেডিয়ামত অহাকালিৰ পৰা অৰ্থাৎ ৩০ জানুৱাৰী ২০২৬ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। আৰু অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে উদযাপন সমিতি। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ভোটপাৰা ষ্টেডিয়ামৰ দৃশ্য। আৰু ভোটপাৰা ষ্টেডিয়ামত এক বৃহৎ পেণ্ডেল নিৰ্মাণ কৰিছে তেখেতলোকে, কিয়নো অহাকালিৰ পৰা তেখেতলোকৰ এই কুৰু সংঘৰ যি অধিৱেশন অনুষ্ঠিত হ'ব ভোটপাৰা ষ্টেডিয়ামত। আৰু আমি দেখুৱাই আছোঁ চৌদিশৰ পৰিৱেশ, আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে। তেখেতলোকে ইয়াত আহিবলগীয়া অতিথিসকলক আপ্যায়ন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত। আৰু ভোটপাৰা ষ্টেডিয়ামত আজি এনেদৰেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তেখেতলোকে অপেক্ষাৰত অতিথিসকলৰ কাৰণে। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে আমি সভাপতিৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। ইয়াত সভাপতি আছে অভ্যৰ্থনা সমিতিৰ। কি ক'ব, অহাকালিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। কি ক'ব আজিৰ দিনটোত? হয়, প্ৰথমে আপোনাৰ চেনেলৰ যোগেদি সমূহ অসমবাসী আৰু তথা ওৰাং জনগোষ্ঠীৰ গাঁৱে বাগানে থকা সকলোকে প্ৰথমে আমি অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা কমিটিৰ ফালৰ পৰা জয় ধৰ্মে জনাইছোঁ। আৰু আমি এই আপোনাৰ চেনেল যোগেৰে লগে লগে জনাব বিচাৰিছোঁ যে অহাকালি অৰ্থাৎ ৩০ জানুৱাৰীৰ পৰা আমাৰ তিনিদিনীয়া যি হ'বলগীয়া যি আমাৰ কেন্দ্ৰীয় অধিৱেশনটি ইতিমধ্যে আমাৰ প্ৰস্তুতি সমাপন সম্পূৰ্ণভাৱে আমি প্ৰস্তুত হৈ আছোঁ। আৰু আমি গোটেই অসমবাসীক গোটেই জিলাৰ পৰা আমি অতিথি তথা প্ৰতিনিধিসকলক আদৰিবৰ কাৰণে আমি প্ৰস্তুত। আমি তিনিদিনীয়া কাৰ্যসূচীত আমি বিশেষকৈ আমাৰ যিহেতু ওৰাংসকলৰ প্ৰাধান্য দিছোঁ আমাৰ ধৰ্ম সংস্কৃতি আমাৰ মূল বিষয়বস্তু হৈছে কি, আমাৰ দিনক দিনে যি আমাৰ যি কলা কৃষ্টি আছে, সংস্কৃতি আছে, এই সংস্কৃতিবিলাক দিনক দিনে আমাক হেৰাই যাব লগা হৈছে। গতিকে আমাৰ জন্মলগ্নৰ পৰা অসম প্ৰদেশ কুৰু সংঘৰ ফালৰ পৰা আমি প্ৰচেষ্টা কৰিছোঁ যে আমাৰ সংস্কৃতিৰ অবিহনে এটা জাতিৰ কি বুলি কয়, এটা জাতিৰ কেতিয়াও চিনাকি নহয়। গতিকে আমি সংস্কৃতিটো লাগিব। আৰু আমাৰ নিজস্ব ওৰাংসকলৰ ধৰ্ম আছে, পূজা পদ্ধতি আছে, জন্মৰ পৰা মৃত্যুলৈকে আমাৰ নেক নিয়ম পূজা পৰ্বণ আছে। এই তিনিদিনীয়া কাৰ্যসূচীত আমি বিস্তৰৰূপে আমাৰ আহি থকা প্ৰবঞ্চনক উঠি অহা প্ৰবঞ্চনক আমি এই আমাৰ ৰীতি নীতি সংস্কৃতি ধৰ্ম সংস্কৃতিক আমি জীয়াই ৰখাৰ কাৰণে আমি তিনিদিনে আমাৰ মন্থন বৈঠকি হ'ব। আৰু আমি পৰৱৰ্তী সময়ত এই অধিৱেশনৰ থলীৰ পৰা আমাৰ জনগোষ্ঠীক সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আমি আমাৰ জনগোষ্ঠীক জগাবৰ কাৰণে সজাগতা কৰিবৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। আৰু গতিকে আমাৰ ইয়াৰ চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ, হয়, আমাৰ এই অধিৱেশনত আপুনি কোৱাৰ দৰে ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ জিলাৰ পৰা প্ৰতিনিধি আহিব। লগে লগে অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আমাৰ মাজত আমাৰ প্ৰতিনিধি ইতিমধ্যে আমাৰ এই সভাস্থলীৰ আহাৰ প্ৰস্তুত ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। গতিকে মই আৰু আপোনালোকৰ যোগেদি আকৌ পুনৰ জনাব বিচাৰিছোঁ, যিহেতু ওৰাংসকলে গোটেই অসমত আমাৰ জনজাতি স্বীকৃতি আছে, কিন্তু অসমত আমি ওৰাংসকলে আমি জনজাতিৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে এই আমাৰ অধিৱেশনথলীত মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ৰাষ্ট্ৰীয় অনুসূচিত আয়োগ আমাৰ সদস্যা ডক্টৰ আশা লাকৰা বাইদেউ আমাৰ মাজত আহিব। গতিকে আমাৰ মুকলি সভাত আমি বাইদেউক আমি আমাৰ ওৰাংসকলৰ জনজাতিকৰণ কিয় বঞ্চিত হৈ আছোঁ, আৰু আমাৰ ওৰাংসকলে এই জনজাতিকৰণৰ পৰা কি ষড়যন্ত্ৰ আছে যে আমি জনজাতি প্ৰক্ৰিয়াৰ পৰা আমাক দূৰত ৰখা হৈছে, এই দাবীসমূহ তেখেতৰ আগত আমি দাখিল কৰিম। গতিকে মই আকৌ পুনৰ আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ উদযাপন কমিটিৰ ফালৰ পৰা পূৰ্ণ প্ৰস্তুতি হৈ গৈছে। গতিকে আপোনালোকক এটাই আহ্বান কৰিছোঁ, জাতিৰ স্বাৰ্থত, ওৰাং জনগোষ্ঠীৰ জাতিৰ স্বাৰ্থত আৰু নিজৰ ধৰ্ম সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকক মই আহ্বান কৰিব বিচাৰিছোঁ যে চবে দলে বলে আহি আমাৰ এই ভোটপাৰা অস্থিত প্ৰাংগণত যি আমাৰ অনুষ্ঠিত কৰা হ'ব তিনিদিনীয়া অধিৱেশন, এই অধিৱেশন
ওৰাংসকলৰ এটা মিলনভূমি হিচাপে আমাৰ ওৰাংসকলৰ এটা অধিৱেশন ঐতিহাসিক অধিৱেশন হিচাপে গঢ়ি তুলিবৰ কাৰণে মই আহ্বান জনাইছোঁ ধন্যবাদ হয় ইতিমধ্যে শুনিলে সংস্কৃতি যেতিয়া বিলুপ্ত হয় তেতিয়া জাতিৰ পৰিচয় হেৰাই যায় এই কথা আজি সদৰি কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াই আৰু এই অনুষ্ঠানতে তেখেতলোকৰ সংস্কৃতি পৰম্পৰা ধৰ্মৰ ৰীতি নীতি আদি প্ৰতিটো দিশ তেখেতলোকে নিৰীক্ষণ কৰিব আৰু উপস্থাপন কৰিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল উৰাও সমাজৰ লোক আছে তেখেতলোকে ইয়াত আহিবলৈ আহ্বান জনাইছে আৰু ইয়াত উদযাপন সমিতিৰ কোষাধ্যক্ষ আছে আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব অহাকালিৰ পৰা এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ'ব ভোটপাৰা ষ্টেডিয়ামত সকলোকে মই আপোনাৰ চেনেল যোগেদি মই অসমবাসীক আৰু অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ স্থলীৰ পৰা মই শোণিতপুৰ জিলাৰ সভাপতি হৈ আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ কোষাধ্যক্ষ মই সকলোকে মই জয় ধৰ্মে জনাইছোঁ তো কথা হ'ল আমাৰ 1961 চনতে ইষ্টাব্লিছ হোৱা আজিলৈকে কিন্তু শোণিতপুৰ জিলাত কেন্দ্ৰীয় অধিৱেশন অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ হোৱা নাছিল গতিকে আমি এইবাৰ 2026 চনত আমি এটা শোণিতপুৰ জিলাৰ বিষয়ববীয়াসকলে বহি পেলাই এটা সিদ্ধান্ত লৈছিলোঁ যে আমি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি অঞ্চলৰ ভোটপাৰা অৱস্থিত কালচাৰ এণ্ড স্পৰ্ট চেণ্টাৰত আমি আমাৰ কেন্দ্ৰীয় অধিৱেশন পতা হ'ব বুলি আমি মনস্থ কৰিছোঁ আৰু আমি এই সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় অধিৱেশনৰ সকলো বিষয়ববীয়া লোক এটা সভা পাতি আজি আমি এই প্ৰস্তুতি আগবাঢ়িছোঁ গতিকে সমূহ অসমবাসী ৰাইজক মই উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে সকলোৱে যাতে শিল ডাল ভাঙি গাঁৱে ভূঞে যাতে আমাৰ এই কেন্দ্ৰীয় অধিৱেশনত আহি পেলাই সহায় সহযোগ আৰু দিহা পৰামৰ্শ দিব বুলি মই কামনা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি কাম প্ৰায় সম্পূৰ্ণ হৈ আহিছে আৰু কেইঘণ্টাৰ মানৰ পিছত আমাৰ সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ শেষ হ'ব গতিকে সকলো অসমবাসীক আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে যাতে আমাৰ এই সভাস্থলীত আৰু কেন্দ্ৰীয় অধিৱেশনত যাতে সহায় সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কোষাধ্যক্ষ হিচাপে মই তেখেতসকলক আহ্বান জনাইছোঁ যাতে সিহঁতে জাতিৰ স্বাৰ্থত নিজৰ জাতিক ৰক্ষা কৰিবৰ বাবে ইহঁতে যাতে ওলাই আহে আৰু সমাজক যাতে ভৱিষ্যতলৈ উঠি অহা প্ৰজন্মক যাতে আগুৱাই লৈ যাব বুলি মই কামনা কৰি ধন্যবাদ জনাইছোঁ আৰু জয় ধৰ্মে জনাইছোঁ ধন্যবাদ কি ক'ব আজিৰ দিনটোত নমস্কাৰ অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ আজি কেন্দ্ৰীয় অধিৱেশনৰ সম্পূৰ্ণ আমাৰ প্ৰস্তুতি ইতিমধ্যে অলৰেডি হৈ গৈছে সমূহ অসমবাসী আৰু অসমত বসবাস কৰা আমাৰ উৰাও জনগোষ্ঠীৰ আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছে এই কাৰ্যসূচীত যি আমাৰ উৰাও জনগোষ্ঠী বাগানে বস্তিত বা গাঁৱত বসবাস কৰি আছে চবেই যাতে আমাৰ দলে বলে ওলাই আহক এইটোৱে কামনা কৰিছোঁ মই হয় ইতিমধ্যে শুনিলে তেখেতলোকৰ এটাই আহ্বান জাতিৰ স্বাৰ্থত নিজৰ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত ওলাই আহক ভোটপাৰা ষ্টেডিয়ামত আৰু এনেদৰেই প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু বিষয়ববীয়া আছে তেখেতলোকৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব চমুকে আজিৰ দিনটোত আজিৰ খুবেই ভাগ্য আমি ইমান ডাঙৰ আমাৰ ডিষ্ট্ৰিক্টত আমি ইমান ডাঙৰ প্ৰগ্ৰাম পাতিব গৈ আছোঁ তো আজি অৱশ্য গোটেইকেইটা কাম সম্পূৰ্ণ হৈছে আজি কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে তো আৰু গোটেই অসমবাসীক কুৰু সমাজক দলে বলে আহিবলৈ নিমন্ত্ৰণ জনাওঁ হয় ইতিমধ্যে শুনিলে তেখেতলোকে নিমন্ত্ৰণ জনাইছে সকলোৱে ওলাই আহক দলে বলে ওলাই আহক ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত আৰু ভোটপাৰা ষ্টেডিয়ামত অহাকালিৰ পৰা অৰ্থাৎ 30 জানুৱাৰী 2026 তাৰিখৰ পৰা 1 ফেব্ৰুৱাৰী 2026 তাৰিখলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ কেন্দ্ৰীয় সমিতিৰ অষ্টাদশ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনত সকলোৱে আহক সহযোগ কৰক তাৰে কামনা কৰিছে আৰু জাতিক সংৰক্ষিত কৰাৰ কাৰণে জাতিৰ যি অধিকাৰ সংস্থাপিত কৰাৰ কাৰণে আপোনালোকেও অংশীদাৰ হওক এই সংগ্ৰামত আৰু এয়া এক প্ৰকাৰ সংগ্ৰাম ক'ব লাগিব জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আৰু ধৰ্মৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আৰু তেখেতলোকৰ সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম আৰু এই সংগ্ৰামত সকলোৱে অংশীদাৰ হ'বলৈ আহ্বান জনাইছে অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন উদযাপন সমিতিৰ বিষয়ববীয়াই আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এক বৃহৎ পেণ্ডেল ইয়াত গঢ় লৈ উঠিছে আৰু এই পেণ্ডেলতে অহাকালিৰ পৰা হেজাৰ হেজাৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি
আৰু এই তিনিদিনীয়া কাৰ্যসূচী যি হ'ব এই কাৰ্যসূচীত প্ৰতিটো অনুষ্ঠানতে আপোনালোকৰ সহযোগ কামনা কৰিছে, আপোনালোকৰ উপস্থিতি কামনা কৰিছে। তেখেতলোকে সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অহাকালিৰ পৰা অনুষ্ঠিত হ'ব অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। আৰু এই অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ভূতপাৰা ষ্টেডিয়ামত। আৰু ভূতপাৰা ষ্টেডিয়ামত সকলোকে আদৰিবলৈ ইতিমধ্যে উদযাপন সমিতিয়ে বাট চাই আছে। আৰু আমিও দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আমি পুনৰবাৰ ক'ম, জাতিৰ স্বাৰ্থত, নিজৰ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী উৰাও সমাজৰ লোক ওলাই আহক ভূতপাৰা ষ্টেডিয়ামলৈ। তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি সমষ্টিৰ অধীনস্থ ভূতপাৰা ষ্টেডিয়ামৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।